নমস্কাৰ খেতিয়ক বন্ধুবান্ধৱসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। খেতিয়ক বন্ধুবান্ধৱসকল, খেতিৰ লগত জড়িত সকলো ধৰণৰ তথ্য আৰু ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম। নমস্কাৰ খেতিয়ক বন্ধুবান্ধৱসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। খেতিয়ক বন্ধুবান্ধৱসকল, আজি কিছু খেতিৰ ওপৰত আলোচনা কৰিম। আমি খেতি কৰা মাটিডৰাৰ পৰা অধিক উৎপাদন, উদ্ভিদজোপাৰ পৰা অধিক ফল কিয় লাভ নকৰোঁ? খেতিয়ক বন্ধুবান্ধৱসকল, ভিডিঅ'টো শেষলৈ চাই থাকিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। খেতিয়ক বন্ধুবান্ধৱসকল, খেতিৰ উৎপাদন বিশেষভাৱে নিৰ্ভৰ কৰে খেতি কৰা মাটিডৰাৰ গুণাগুণৰ ওপৰত। যদিহে আমাৰ খেতি কৰা মাটিডৰা ভাল হয়, শক্তিশালী হয়, তাৰ উৰ্বৰতা শক্তি ভাল হয়, অধিক হয়, তেনেহ'লে সেই মাটিডৰাত খেতি কৰা উদ্ভিদজোপাৰ পৰা অধিক ফল, অধিক উৎপাদন লাভ কৰিব পাৰিম। খেতি কৰা মাটিডৰাৰ উৰ্বৰতাৰ পৰিমাণ সঠিক নহ'লে বহু পৰিশ্ৰম কৰিও কৃষি উৎপাদন বৃদ্ধি কৰিব পৰা নাযায়। একেডৰা পথাৰতে বছৰি খেতি কৰি থকাৰ ফলত মাটিডৰাৰ উৎপাদিকা শক্তি হ্ৰাস পোৱাটো স্বাভাৱিক। উদ্ভিদৰ শ্ৰীবৃদ্ধিৰ বাবে নাইট্ৰজেন, ফছফৰাছ, পটাছ এই তিনিটা সাৰৰ বাহিৰেও আৰু বিভিন্ন ধৰণৰ ভিটামিন প্ৰয়োজন হয়। তো খেতিয়ক বন্ধুবান্ধৱসকল, কি ভিটামিনৰ প্ৰয়োজন হয় নাইট্ৰজেন, ফছফৰাছ, পটাছৰ বাহিৰেও, তো সকলোখিনিৰ ওপৰত আপোনালোকৰ মাজত আলোচনা কৰিম পাৰ্ট বাই পাৰ্ট। তো আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। যদি আপুনি এজন খেতিয়ক হয়, যদি আপুনি এইটো সমস্যাত ভুগি আছে যে আপুনি খেতি কৰা মাটিডৰাৰ পৰা সঠিক উৎপাদন বা সঠিক ফল লাভ কৰা নাই, তো আপুনি এটা ভিডিঅ' মিছ নকৰি সকলো ভিডিঅ'বিলাক চাই থাকিব। খেতিয়ক বন্ধুবান্ধৱসকল, এই উৎপাদনসমূহৰ পৰিমাণ সঠিক নহ'লে শস্যই গা ধৰি উঠিব নোৱাৰে আৰু উদ্ভিদৰ উৎপাদন কমি যায়। খেতিয়ক বন্ধুবান্ধৱসকল, যেতিয়া আমাৰ খেতিডৰাত ইউৰিয়া, ছুপাৰ, পটাছ সাৰ দিয়াৰ পিছত আমাৰ উদ্ভিদজোপাৰ পৰা যেতিয়া আমি অধিক ফল লাভ নকৰিম, অধিক উৎপাদন লাভ নকৰিম, খেতিয়ক বন্ধুবান্ধৱসকল, ইউৰিয়া, ছুপাৰ, পটাছ সাৰ দিলে নহ'ব। কিয়নো মাটিডৰাৰ উৰ্বৰতা শক্তিটো বৃদ্ধি কৰিবৰ বাবে বিভিন্ন ধৰণৰ ভিটামিনৰ দৰকাৰ হয়। যেনে খেতিয়ক বন্ধুবান্ধৱসকল, ফাৰ্টিলাইজাৰ, জিংক ফাৰ্টিলাইজাৰ, মেগনেছিয়াম, ছালফাৰ, কেলছিয়াম, আইৰণ, কপাৰ, এইবিলাক ভিটামিনৰ খুবেই দৰকাৰ। যদিহে আমি এইবিলাক ভিটামিন নাইট্ৰজেন, ফছফৰাছ, পটাছিয়ামৰ সৈতে মিহলি খেতি কৰা মাটিডৰাত প্ৰয়োগ কৰোঁ, তো আমি সেই খেতি কৰা মাটিডৰাৰ পৰা অধিক ফল, অধিক উৎপাদন লাভ কৰিব পাৰিম। তো খেতিয়ক বন্ধুবান্ধৱসকল, বাকী থকা ভিটামিনৰ ওপৰত ইউৰিয়া, ছুপাৰ, পটাছ আৰু ইয়াৰ বাহিৰে যিবিলাক ভিটামিনৰ নাম ক'লোঁ মই, জিংক, বৰণ, কপাৰ, আইৰণ, কেলছিয়াম, ছালফাৰ, এইবিলাক ভিটামিনৰ ওপৰত পাৰ্ট বাই পাৰ্ট ভিডিঅ' বনাম। তো আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। তো এইবিলাক ভিটামিন দি খেতি কৰিলে আপোনালোকে অধিক ফল, অধিক উৎপাদন লাভ কৰিব পাৰিব খেতিয়ক বন্ধুবান্ধৱসকল।